দৰং জিলাৰ খটৰা সত্ৰই প্ৰায় 500 বছৰ ধৰি ধৰ্মীয়, সামাজিক, আধ্যাত্মিক, সাংস্কৃতিক আদি বিভিন্ন দিশত প্ৰভূত অৰিহণা যোগাই আহিছে। খটৰা সত্ৰ বিশেষভাৱে অবিভক্ত দৰং জিলাৰ লোকসকলৰ মুখে মুখে প্ৰচলিত এটি আধ্যাত্মিক অনুষ্ঠান। এই সত্ৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিপাঝাৰৰ পৰা উত্তৰ পশ্চিমে প্ৰায় 13 কিলোমিটাৰ দূৰৈত অৱস্থিত। আনহাতে জিলাখনৰ মঙলদৈ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ পশ্চিমে উত্তৰ দিশত অৱস্থিত। সত্ৰখনলৈ যাতায়াতৰ সুব্যৱস্থা আছে। মহাপুৰুষ মাধৱদেৱৰ প্ৰপন্ন শিষ্য গোবিন্দ আটৈয়ে 1568 চনত খটৰা সত্ৰ প্ৰতিষ্ঠা কৰে। মাধৱদেৱৰ 12 জন ধৰ্মাচাৰ্যৰ প্ৰথম জনা ধৰ্মাচাৰ্য গোবিন্দ আটৈৰ জন্ম হৈছিল লঙিয়াৰ লেচাকুনা নামৰ গাঁৱত। খটৰা সত্ৰ সম্পৰ্কে জনশ্ৰুতিৰ পৰা জনা যায় যে গোবিন্দ আটৈয়ে ধৰ্ম প্ৰচাৰৰ যোজা কৰা অৱস্থাত সেই ঠাইত খট অৰ্থাৎ দুষ্ট প্ৰকৃতিৰ লোক 4 জন আছিল। স্থানীয় লোকে তেওঁলোকৰ আচৰণক খটাসুৰ বা অতি দুষ্ট প্ৰকৃতিৰ বুলি তেওঁলোকক খট বুলি কৈছিল। গোবিন্দ আটৈ আৰু তেওঁৰ লগত অহা ভকত কেইজনে খট কেইজনৰ মনৰ পৰিৱৰ্তন সাধন কৰি ভক্তি ধৰ্মলৈ ঢাল খুওৱাৰ বাবেই সত্ৰখনৰ বা ঠাইখনৰ নাম খটৰা বা খটৰা হ'ল। কোচ ৰজা নৰনাৰায়ণৰ দিনতেই এই সত্ৰখন প্ৰতিষ্ঠা হয়। প্ৰজাবৎসল ৰজা নৰনাৰায়ণে সত্ৰৰ কৰ কাটল ৰেহাই দি ৰাজ পৃষ্ঠপোষকতা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত কোচ ৰজাসকলেও সত্ৰখনৰ প্ৰতি উদাৰ মনোভাৱ দেখুৱাই আহিছিল। সত্ৰখনৰ সা সম্পত্তি হৰণ ভগন নহবৰ বাবে সা সম্পত্তিৰ হিচাপ নিয়াৰিকৈ ৰাখিবৰ বাবে কোচ ৰজা ধৈৰ্যনাৰায়ণে এই সত্ৰলৈ দান দিয়া বয়-বস্তুৰ এখন তালিকা লিপিবদ্ধ কৰাৰ ব্যৱস্থা আছে। সাঁচি গছৰ বাকলিৰে প্ৰস্তুত কৰা বৰ কাকতখন দীঘে 197 চেণ্টিমিটাৰ আৰু প্ৰস্থই 24 চেণ্টিমিটাৰ হয়। কোচ ৰজাসকলে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ স্বাক্ষৰ এই কাকতখনে বহন কৰিছে। কাকতখনৰ লিপি পুৰণি অসমীয়া কাইথেলি গহৰ। ইয়াত কাকতখনৰ শিল্পকাৰৰ নামো আছে। সেইসকল হ'ল শশধৰ শৰ্মা, বুজৰ বৰুৱা সোণ চহৰীয়া। কাকতখনে বৰ্তমান আধুনিক প্ৰযুক্তিত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। খটৰা সত্ৰৰ আন এখন গুৰুত্বপূৰ্ণ দলিল হ'ল বৰফলি। খটৰা সত্ৰৰ প্ৰতিষ্ঠাৰ ইতিহাস আৰু উন্নয়নৰ গুৰি ধৰোঁতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বিৱৰণ সম্বলিত মাৰ্বল পাথৰৰ ফলিখনক সত্ৰখনৰ ভক্তসকলে পৰম্পৰাগতভাৱে বৰফলি বুলি অভিহিত কৰি আহিছে। বৰ্তমান এই ফলিখনৰো সত্ৰখন সংৰক্ষণৰ সুব্যৱস্থা কৰা হৈছে। অৱশ্যে মূল ফলিখনকো ভগ্ন অৱস্থাত তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ দৰ্শনৰ বাবে ৰখা হৈছে। তলত বৰফলিখনৰ পাঠ উল্লেখ কৰা হৈছে, শুনিব। মহাপুৰুষ শংকৰদেৱৰ সোঁহাত স্বৰূপ মহাপুৰুষ মাধৱদেৱৰ আদৰ্শ মৰ্মে তেৰাৰ শিষ্য গোবিন্দ আটৈয়ে এক শৰণ নাম ধৰ্মৰ সোৱাদ বিলাবলৈ দৰঙলৈ আহি আজিৰ এই ঠাইতে শুভ পদাৰ্পণ কৰে। সেই সময়ৰ এই ঠাই বসবাসী খট জাতীয় লোকসকলৰ পৰা আটৈয়ে ইয়াত সত্ৰ স্থাপনৰ অনুমতি পোৱা নাছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ খটৰা সত্ৰত অনুষ্ঠিত বিভিন্ন উৎসৱ পাৰ্বণসমূহৰ লগতে সত্ৰীয়া অনুষ্ঠানসমূহ পৰিৱেশন এৰাব নোৱাৰা অংগ। ইয়াত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানসমূহ হ'ল নন্দোৎসৱ, বোকা ভাওনা, পাছেতি, ফাকুৱা, গোবিন্দ আটৈৰ তিৰুভাৱ তিথি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰুভাৱ তিথি ইত্যাদি। এই সত্ৰখনলৈ গৈ সঁচাকৈ মন বৰ আপ্লুত হৈ পৰিলে। আপোনালোকেও এবাৰ হ'লেও চাবলৈ যাব।